গুৱাহাটীৰ খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্তৰ্জাতিক অতিথিশালাত বিশেষ কৰ্মশালা বতৰৰ পৰিৱৰ্তনৰ লগত মিলাই কেনেধৰণৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনাৰে অসমৰ ক্ষুদ্ৰ কৃষকসকলে আগবাঢ়ি যাব পাৰে সেই সন্দৰ্ভত সূক্ষ্মভাৱে আলোচনা কৰা হয় এই কৰ্মশালাত প্ৰতিকূল বতৰকো নেওচি কৃষকসকলে লোকচানৰ সন্মুখীন নোহোৱাকৈ কেনেকৈ কৃষি কৰ্ম কৰি যাব পাৰে সেই বিষয়েও বিস্তৃত আলোচনা কৰা হয় এই কৰ্মশালাত উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকা নৰৱে দূতাবাসৰ প্ৰতিনিধি গৌৰী বান্দিকাৰকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ৰঞ্জিত চাবুৱান আৰু বাহাদুৰ চাবুৱান নামৰ যিকেইটা খচ আছে এই খচকেইটা আমি উপভোক্তাক সহজলভ্য কৰি দিছিলোঁ 2018 চনত এইটো খচ দুটা নটিফাই হৈছিলে আৰু তাৰ 5 বছৰ পিছতে এই খচ দুটাৰ বীজসমূহ আমাৰ কৃষকৰ বাবে সহজলভ্য হৈ গৈছিলে আৰু এইটো এটা খুব ভাল আছিলে আমাৰ ছাকচেছ ষ্টৰিজ আমাৰ তাৰ পিছতে আমি কৰিছিলোঁ কি আমাৰ এটা লাভন্য নামৰ এটা খচ আছে যিটো ঠিক তেনেধৰণে আমি বজাৰত এইটো উপভোক্তাৰ বাবে সহজলভ্য কৰি দিছিলোঁ আৰু মূলতে আমি কাম কৰিছিলোঁ যে আমাৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষক যিসকল আছে অসমত এই কৃষকসকলৰ বাবে লাভৰ বাবে আমি কাম কৰি গৈছিলোঁ এই নৰৱেজিয়ান যিটো আমাৰ সংস্থা আছে নৰৱেজিয়ান গভৰ্ণমেণ্টৰ সহযোগত আৰু লগতে অন্য কেইটামান সংস্থা আছে MS স্বামীনাৰায়ণ ফাউণ্ডেশ্যন ইণ্টাৰনেশ্যনেল ৱাটাৰ মেনেজমেণ্ট ইনষ্টিটিউট আৰু OUAT বুলি ইয়াত আছে উৰিষ্যা ইউনিভাৰ্চিটি অফ এগ্ৰিকালচাৰ টেকনলজি এণ্ড চেণ্ট্ৰেল ৰাইচিছ ইনষ্টিটিউট আমি একেলগে সংস্থাকেইটা একেলগে কাম কৰি পেলাই আজি আমি ইয়াত উপস্থিত হৈছোঁ যে আমি এই 6-7 বছৰ যিটো কাম কৰিলোঁ ইয়াৰ পৰা ভাল কিছুমান যিখিনি লিড আহিছে এই লিডখিনি বা যিখিনি ছাকচেছ ষ্টৰিজ আছে অন্য যিখিনি আমাৰ চৰকাৰ অনুষ্ঠান আছে বা সংস্থা আছে এইবিলাক একেধৰণে কাম কৰি কৃষক ৰাইজৰ বা সাধাৰণ উপভোক্তাৰ ইয়াৰ পৰা লাভান্বিত হ'ব পাৰে নেকি তাৰ বাবে এইটো প্ৰয়াস কৰা হৈছে।